মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোক সকলোৱে আহিছা দেখি কিন্তু ভাল লাগিছে দেই। এটা কথা মনত পৰিছে তোমালোকক দেখি। তোমালোকৰ মনত আছেনে প্ৰথম শ্ৰেণীত যে মই গাইছিলোঁ যুগ বিয়োগৰ গীত এটা? আছে নাই বাৰু? ঠিক আছে, গাই চাওঁ দেই। যুগ মানে বহা আয়ু, বিয়োগ মানে কমা, যুগ মানে বহা আয়ু, বিয়োগ মানে কমা, আহাচোন মইনাহঁত গণিতকে শিকা, আহাচোন মইনাহঁত গণিতকে শিকা। মোৰ হাতত আছিলে 20টা পকা আম, তুমি তাতে দিলাহি আৰু 5টা আম। কম হ'ল নে বেছি হ'ল, কম হ'ল নে বেছি হ'ল, বেছি হ'ল বেছি হ'ল, তেনেহ'লে কোৱাচোন যুগ হ'ল নে বিয়োগ হ'ল, যুগ হ'ল যুগ হ'ল, 20 × 5 কিমান হ'ল? 25 হ'ল, 25 হ'ল। মনত পৰিছে সেই গীতটো? আৰু দীঘলীয়া 20ৰ দোষৰ আমি এতিয়া নাগাওঁ দিয়া। এইখিনিতে আৰু এটা কথা মনত পৰিছে, তোমালোকক সৰু এটা কাহিনী কওঁ হা। কাহিনীটো তোমালোকে নিশ্চয় শুনা নাই, প্ৰথম শুনিবা। এডোখৰ জেগা আছিলে, জেগাডোখৰৰ নাম আছিলে জকাইচুক হা। জকাইচুক গাঁৱত এগৰাকী মহিলা আছিলে। মহিলাগৰাকীৰ 4টা ল'ৰা ছোৱালী আছিলে। এই ল'ৰা ছোৱালীকেইটাৰ দেউতাক নাছিলে। সেই মানুহগৰাকীয়ে বৰ কষ্টেৰে সিহঁতক ডাঙৰ দীঘল কৰিছিলে। ঘৰৰ বাৰীখনত বৰ ডাঙৰ আছিলে। বাৰীখনত বিভিন্ন ধৰণৰ ফল মূল আছিলে। আম আছিলে, কঁঠাল আছিলে, লেটেকু আছিলে, তামোল আছিলে, পাণ আছিলে। মানুহগৰাকী কি হয়, প্ৰয়োজনীয় কি কৰে, নিজৰ বাৰীৰ বস্তু বিক্ৰী কৰিও সিহঁতক ডাঙৰ দীঘল কৰিব লগা হৈছিলে। এবাৰ কি হ'ল, মানুহগৰাকী জানানে, পইচাৰ প্ৰয়োজন হ'ল। সিহঁতৰ বহী পেঞ্চিল নাইকিয়া হ'ল, সৰু সৰু কিছুমান কাপোৰ নাইকিয়া হ'ল, তেনেকুৱা ধৰণৰ অভাৱ থাকে নহয়, হয় নহয়? তেওঁৰো এবাৰ কি হ'ল, পইচা নাইকিয়া হ'ল। মানুহগৰাকীয়ে ভাবিলে কি কৰা যায়, কেনেকৈ এতিয়া পইচাটো মেনেজ কৰিব। পইচাটো তাহাঁতক বস্তুখিনি দিব লাগিব, স্কুল খুলিব, স্কুলত বহী লাগিব, পেঞ্চিল লাগিব, ৰবৰ লাগিব, আৰু কিছুমান খেলনা বস্তুও মাকে আনি দিবলৈ মন গ'ল। তাৰপিছত কি কৰিলে জানা, সিহঁতক গোটেইকেইটাকে মাতিলে। ল'ৰা ছোৱালীকেইটাক মাতি পানি, এটাৰ নাম কি আছিলে জানে, ছোৱালীজনীৰ নাম আছিলে শামিমা, ল'ৰাটোৰ নাম, এটাৰ নাম আছিলে মণি, এটাৰ নাম আছিলে বলেন, আৰু একেবাৰে সৰুটোৰ নাম আছিলে মধু। গোটেইকেইটাকে মাতিলে। মাতি পানি, মধুক কোৱা নাছিলে, মধু বৰ সৰু আছিলে, সি খোজ কাঢ়িছিলে। বাকীকেইটাক ক'লে কি, তোমালোকে ৰাতিপুৱা খুব সোনকালে উঠিবা, সোনকালে উঠি কোনে কিমান গছৰ পৰা পকা সৰা তামোল বুটলিব পাৰা চাওঁ, সেই বুলি ক'লে। সিহঁতে খুব ভাল পালে আৰু মনৰ ফূৰ্তিতে ৰাতিপুৱা সোনকালে ইটোতকৈ সিটো সোনকালে উঠিবলৈ চায়। আৰু উঠি ৰাতিপুৱা কি কৰে, গছৰ তামোল বুটলি আনে, সৰা তামোলবোৰ বুটলি আনি নিজৰ নিজৰ ভাগত বেলেগে বেলেগে থৈ দিয়ে। এনেকৈ প্ৰথম দিনা, দ্বিতীয় দিনা, তৃতীয় দিনকৈ সিহঁতে গোটেই 4 দিন তামোল বুটলা হ'ল। তাৰপৰা মাকে ভাবিলে কি, বহুতখিনি তামোল গোট খালে। মাকে দেখিলে, মাকে মাতি আনি ক'লে, কোনে কিমান তামোল বুটলিলে চাওঁ, এনেকৈ বুলি ক'লে। তাৰপিছত আৰু গোটাই লৈ আহিলে তামোলখিনি আনি দেখালে। শামিমাই প্ৰথম দিনা কি কৰিলে, 16টা, দ্বিতীয় দিনা 32টা, দ্বিতীয় দিনা তেনেকৈ 20টা মুঠতে, আৰু চতুৰ্থ দিনা 36টা তেনেকৈ। তাৰপৰা মণিয়েও বুটলিলে, মণিয়ে 32টা প্ৰথমৰ দিনা, দ্বিতীয় দিনা বুটলিলে 16টা, তৃতীয় দিনা 19টা, আৰু মণিয়ে চতুৰ্থ দিনা কি হ'ল জানা, বৰ ডাঙৰ কথা, লাজেই লাগে জানা। চতুৰ্থ দিনা মণিয়ে হাৰ নাপালে নহয়, শুই থাকিলে। সি পিছত আহি দেখিছে তামোল বুটলা সময় পাৰ হৈ গ'ল, বাকীকেইটাই তামোল বুটলিলে, সি এটাও তামোল বুটলিব নোৱাৰিলে, তাৰ তামোল কমি গ'ল। তাৰপিছত বলেনেও তেনেকৈ তামোল বুটলিলে। গোটেইকেইটা তামোলকেইটা বুটলি দেখিলে, মাকক দেখালে। মাকে কি কৰিলে, তামোলখিনি ওচৰৰ দোকান এখনত বিক্ৰী কৰি দিলে। বিক্ৰী কৰি দিয়াৰ পিছত মাকেতো 1200 টকা পালে। মাকে সেই 1200 টকা লৈ সিহঁতৰ একেবাৰে সৰু কোন আছিলে, মধু ন, মধুক লগত ল'লে, আৰু লগতে আৰু কাক ল'লে ন জানা, বলেনকো ল'লে। লৈ পানি কি কৰিলে, বজাৰলৈ গ'ল। বজাৰলৈ গৈ মাকে বজাৰত, টাউনত গৈ সিহঁতৰ প্ৰয়োজনীয় বস্তুখিনি কিনিলে। কিনি তাৰপিছত ঘূৰি আহিছে, আৰু আহোঁতে কি হ'ল, হোটেলত সোমাবলৈ মন গ'ল। আৰু তোমালোকৰ মন যায় নাই বাৰু, কেতিয়াবা টাউনলৈ গ'লে বজাৰত গৈ বজাৰ কৰিলে, তাৰপিছত হোটেলত চাহ একাপ খাবলৈ, মিঠাই এটা খাবলৈ মন যায়, হয় নাই বাৰু? মাকে ভাবিলে সিহঁতৰ চাগে মন গৈছে, সেইকাৰণে কি কৰিলে, সিহঁতকো হোটেলত সোমোৱাই তাহাঁতক কি কৰিলে, চাহ খোৱালে। 5 টকাৰ চাহ খোৱালে, তাৰপিছত 8 টকাৰ জিলিপি খোৱালে, নিমকি খোৱালে 10 টকা, ৰসগোল্লা খোৱালে 15 টকা, মুঠতে 48 টকা পইচা খৰচ কৰিলে।
গোটেই বজাৰখিনি কৰিলে, বজাৰখিনি কৰি 700 টকা আছিলে, 700 টকাৰ বজাৰ কৰিলে, 1200 টকাৰ, তাৰপিছত 500 টকা থাকিলে। সেই 500 টকাৰ আকৌ 48 টকা হোটেলত খালে, খাই পানি আৰু মাক ঘৰলৈ গুচি আহিলে। মাক অহাৰ লগে লগে গোটেইকেইটা লগ লাগিলে, মাক অহাৰ লগে লগে সিহঁতৰ বিৰাট ফূৰ্তি, আৰু মাকে গোটেই বস্তুখিনি আনি সিহঁতৰ প্ৰয়োজনীয় বস্তুখিনি সিহঁতক ভগাই দি দিলে। দি দিয়াৰ পিছত যিকেইটা পইচা থাকিলে সেই পইচাকেইটা মাকে আকৌ পিছত দৰকাৰ হ'ব বুলি থৈ দিলে। এই গোটেই কথাখিনি তোমালোকক যে মই ক'লোৱে, গোটেই কথাখিনি তোমালোকৰ গণিতৰ যিখন নতুন গণিত বুলি কিতাপ, সেই কিতাপখনৰ 10 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। এই 10 নম্বৰ পৃষ্ঠাটো, 10 নম্বৰ পৃষ্ঠাটো নহয়, 10 নম্বৰ পাঠটো উলিয়াই লোৱা। তাত যোগ বিয়োগৰ সমস্যা বুলি এটা পাঠ আছে। সেই পাঠটোতে তোমালোকে এই গোটেইখিনি পাবা। এতিয়া মই তোমালোকক সেই পাঠটো বুজাম। সেই পাঠটোত এটা অংক আছে, উলিয়াই লোৱা, বহিবোৰ উলিয়াই লোৱা। এতিয়া সেই পাঠটোত থকা অংক এটা মই তোমালোকক বৰ্ডত দেখাই দিছোঁ, চোৱা। প্ৰথম দিনা কিতাপখনত আছে, চোৱাচোন। দেখিবা প্ৰথম দিনা কোনে কিমান তামোল বুটলিলে। তাত আকৌ দুটা কথাহে দিয়া আছে, দুটা ল'ৰাৰ কথাহে দিয়া আছে, শামিমা আৰু মণিয়ে। শামিমাই কেইটা 16টা তামোল বুটলিলে আৰু মণিয়ে মুঠতে কেইটা 32টা। এতিয়া উলিয়াবলৈ দিছে তোমালোকক, মুঠতে কোনে কিমান গোটালে। শামিমা আৰু মণিয়ে মুঠতে গোটালে কেইটা। যেতিয়া মনত ৰাখিবা তোমালোকে, যেতিয়া মুঠতে বুলি কয় তেতিয়াহ'লে তোমালোকে সেইটো সদায় যোগ কৰিব লাগে। সেই কথাটো তোমালোকে একদম পাহৰি নাযাবা। এতিয়া তোমালোকে প্ৰথম শ্ৰেণীত আচপাৰি যোগ কৰিছিলা, হয় নহয়? এতিয়াতো তোমালোক দ্বিতীয় শ্ৰেণীত তোমালোকৰতো নেওতা মুখস্থ হ'ল। যোগ নেওতা তোমালোকে জানিব লাগিব। আমি নেওতা মাতি আমি অংকটো কৰিম। এতিয়া ইয়াত ওপৰত আছে, এইটো এককৰ স্থান, ওপৰত আছে 6 এককৰ ঘাত আৰু তলত আছে 2। আমি যেতিয়া দেখো যে দুটা সংখ্যা যোগ কৰিব লগা হয়, যেতিয়া সংখ্যাটো ডাঙৰ সংখ্যাটো দেখো, আমি ডাঙৰ সংখ্যাটোৰ নেওতাখন আমি গাম, যোগৰ ঘৰটো গাম। এতিয়া 6 1 7, 6 2 কিমান হ'ব? 8। আমি ইয়াৰ পোনে পোনে লিখিবা দেই, পোনে পোনে লিখিলেহে শুদ্ধ হ'ব, আকৌ বেকা হ'লে নহ'ব। 6 2 8। আৰু ইয়াত আছে ওপৰত 1 দশকৰ ঘৰ, তলত আছে 3। এতিয়া 3 1 কিমান হয়? 4। ইয়াৰো পোনে পোনে লিখিব লাগিব। আমি মুঠতে কিমান পালোঁ? 48টা। কিমান পালোঁ? 48টা। আৰু তলত উত্তৰটো লিখিবলৈ কিন্তু নাপাহৰিবা দেই, ইয়াত উত্তৰটো লিখিবই লাগিব, তেতিয়াহে তোমালোকৰ শুদ্ধ হ'ব। মোৰ লিখোঁতে পেইনটোৱে বৰ এটা সুবিধা হোৱা নাই, তোমালোকে কিন্তু ধুনীয়াকৈ লিখিবা উত্তৰ 48টা। এতিয়া উত্তৰটো পালা নহয়? মুঠ কিমানটা গোটালে? শামিমা আৰু মণিয়ে 48টা গোটালে। এতিয়া কিতাপত তোমালোকৰ আৰু কেইটামান আছে, সেইকেইটা তোমালোকে ক্লাছত এতিয়া কৰি দিয়া। এতিয়াও 10 মিনিট সময় আছে দেই, সেইখিনি কৰি দিবা। আৰু বাকী কেইটামান তোমালোকৰ কাৰণে মই ঘৰত কৰিবৰ কাৰণে যোগ অংক দিছোঁ। এইকেইটা ঘৰৰ কাম তোমালোকে ধুনীয়াকৈ লিখি লোৱা। এইকেইটা লিখি লোৱা, এইকেইটা ঘৰত কৰি আনি দিবা। হ'ল? লিখা হ'ল? এতিয়া আজিলে তোমালোকৰ যোগৰ ধাৰণাতে মই শেষ কৰিছোঁ। পাঠটোত বিয়োগৰ ধাৰণাও আছে। একেদিনাই যিহেতু তোমালোকে দুটা কনচেপ্ট, দুটা ধাৰণা তোমালোকৰ কাৰণে সম্ভৱ নহয়, সেইকাৰণে আজি প্ৰথম দিনা মই যোগ শিকালোঁ, তাৰপিছত বিয়োগ শিকাম। বিয়োগৰ গানটো যে মই তোমালোকক প্ৰথমতে গাইছিলোঁ, তাত এটা বিয়োগৰ পাছৰ ডোখৰতে আছে সেই গানটো যে, গছৰ ডালত আছিলে 10টা চৰাই, 5টা উৰি গ'ল কিবা ভয় খাই। কম হ'ল নে বেছি হ'ল? কম হ'ল। 10ৰ 5 গ'ল কিমান হ'ল? 5 হ'ল, 5 হ'ল। সেইডোখৰ পিছত গাম পাছৰ ক্লাছত, আৰু পাছত তোমালোকৰ বিয়োগৰ ধাৰণাটো মই বুজাই দিম। তোমালোকে ঘৰত এই কামকেইটা কৰি আনিবা। হ'ব? আজিলৈ আহোঁ।